APSC প্ৰিলিমছৰ ফলাফল আহিলে আৰু যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক অন্তৰেৰে অভিনন্দন জনাইছোঁ কিন্তু যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ কাৰণে কিছুমান সতৰ্কবাণী মই লৈ আহিছোঁ আপোনালোকে ক'ত কি ভুল হ'ল এই সময়ত বিশ্লেষণ কৰাটো খুবেই বেছি গুৰুত্বপূৰ্ণ আৰু এইটো সময়তে যদি আপোনালোকে থিয় নিদিয়ে তেতিয়াহ'লে আপোনালোকে এটা বছৰ কেনেকৈ গুচি যাব আপুনি গম নাপাব এইখিনি সময়ত আপোনালোকে আটাইতকৈ দুৰ্বল যিখিনি আপোনাৰ অংশ আছে বা বিষয় আছে সেইখিনি উলিয়াই লৈ ভালদৰে পঢ়ক ভালদৰে খৰচি মাৰি পঢ়ক আৰু প্ৰত্যেক দিনাই MCQ এনসাৰ ৰাইটিং ইত্যাদি আপোনালোকে কৰিব নাপাহৰিব মই সদায় কওঁ যে পঢ়াতকৈ বেছি আপোনালোকে আৰ্হি পৰীক্ষা দিব লাগিব উত্তৰ লিখিব লাগিব MCQ কৰিব লাগিব কিয়নো এইকেইটা কাম নকৰি যদি আপুনি কেৱল পঢ়ি থাকে আপোনাৰ ৰিজাল্ট কেতিয়াও নোলায় কিয়নো পৰীক্ষাৰ দিনা গৈ আপুনি নপঢ়ে গৈ আপুনি পৰীক্ষাৰ দিনা গৈ সমস্যা সমাধান কৰিব উত্তৰ লিখিব সেইখিনি যদি আপোনালোকে সদায় নকৰে পৰীক্ষাত গৈ পেলাই বিমুখ হ'বলগীয়া হ'ব পাৰে সেইবাবে নিজকে এই সময়ত আপুনি ক'ব লাগিব যে এইখিনি সময় আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিব লাগিব এইখিনি সময়ত আপুনি ৰৈ যোৱাৰ সময় নহয় এইখিনি সময় আপুনি অনুতাপ কৰি হেৰাই দিয়া সময় নহয় এইখিনি সময়ত আপুনি নিজৰ ওপৰত আকৌ বল দি আপুনি বহুত শক্তি গুটাই পুনৰ আপুনি থিয় দিবলৈ চেষ্টা কৰিব লাগিব কিয়নো এই পৰীক্ষাটোৰ দ্বাৰাই আমাৰ অসম চৰকাৰ আটাইতকৈ সৰ্বোচ্চ পদপিত আপোনাৰ নিযুক্তি দিব আৰু তাৰ বাবে বহুত বেছি কম্পিটিশন বহুত কাটথ্ৰোট কম্পিটিশন আছে আৰু আপুনি এক্সকিউজ নিজকে দিব নোৱাৰে সেইবাবে এতিয়াৰে পৰা আপুনি যুদ্ধংদেহী আপোনাৰ এটা মনোবৃত্তি লৈ আপুনি পুনৰ পঢ়া আৰম্ভ কৰক ধন্যবাদ